আজি মই বুজাবলগীয়া বিষয়টো হ'ল তোমালোকে ইতিমধ্যে ত্ৰিকোণমিতিৰ অনুপাত কি ত্ৰিকোণমিতিৰ অনুপাত দিয়া থাকে আন ত্ৰিকোণমিতিক অনুপাতৰ মান নিৰ্ণয় কৰা তোমালোকে ইতিমধ্যে গম পাইছা। কিন্তু এতিয়া আমি কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াম। ইয়াত সকলোবিলাক কোণৰ ত্ৰিকোণমিতিক অনুপাত তোমালোকক দশম শ্ৰেণীত উলিয়াবলৈ দিয়া নাই বা তোমালোকে উলিয়াব নালাগে। কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিব। ইয়াৰ উলিয়াবলৈ দিয়াৰ ভিতৰত তোমালোকক মাত্ৰ তিনিটা কোণৰে বিশেষভাৱে ত্ৰিকোণমিতিক অনুপাতৰ মান উলিয়াবলৈ দিছে। 45 ডিগ্ৰী 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী। আজি মই তোমালোকক এতিয়া 45 ডিগ্ৰী কোণটোৰ ত্ৰিকোণমিতিক অনুপাত কিদৰে নিৰ্ণয় কৰিব পাৰি তোমালোকক মই দেখাম। তোমালোকে চোৱা। এতিয়া তোমালোকে চোৱা, ইয়াত মই ছবি এটা আঁকি থৈছো। এই ছবিটো তোমালোকে চবে সকলোৱে ধৰিব পাৰিছা, এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া আমি লিখিম ABC এটা সমকোণী ত্ৰিভুজ। ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ এংগুল B ইকুৱেল টু 90 ডিগ্ৰী। ধৰা হ'ল এংগুল A সমান এংগুল C সমান এংগুল A সমান এংগুল C, এতেকে এংগুল A সমান এংগুল C সমান 45 ডিগ্ৰী। তোমালোকে সকলোৱে গম পাইছা এইটো এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ আছে। একচুৱেলি সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি আমি ক'ব পাৰো। আৰু কাৰণ আমি ধৰি লৈছো যে A আৰু C কোণটা সমান, আমাক যিটো 45 ডিগ্ৰী লাগে, গতিকে আমি জানো যে এইটো 90 ডিগ্ৰী হলে বাকীকেইটা কোণৰ যোগফল 90 হ'ব। আৰু এটা তাৰে দুইটা যদি সমান হয় প্ৰত্যেকে কিমান ডিগ্ৰী 45 ডিগ্ৰী হ'ব। আমি যিকোনো এটা কোণ এতিয়া কোণ A, এতিয়া আমি ইয়াত মন কৰিছা তোমালোকে যে ABC সমকোণী ত্ৰিভুজটোৰ এইটোত আমি ধৰি লৈছো, ধৰা হ'ল আমি এতিয়া ধৰি লওঁ বাহুকেইটাৰ দিশ AB সমান AC সমান A। তোমালোকে সকলোৱে যে দুটা কোণ যেতিয়া সমান হ'ব বাহুকেইটাও সমান হ'ব। এইটো এতিয়া বাহুকেইটা যেতিয়া সমান হয় আমি AB আৰু AC সমান A বুলি ধৰিলো। এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাওঁ কি লিখিব পাৰিম এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে আমাক তোমালোকে গম পাইছা যে আমি সকলোবিলাক ত্ৰিকোণমিতিক অনুপাত উলিয়াবলৈ হলে আমি দুটা বাহু জানিলে নহ'ব, তৃতীয় বাহুটো জানিব লাগিব। আমি তৃতীয় বাহুটো AC। পাইথাগোৰাছৰ উপপাদ্য মতে আমি অতিভুজৰ যিহেতু অতিভুজ AC আৰু অতিভুজৰ দৈৰ্ঘ্যটো উলিয়াম। অতিভুজৰ পৰা পাওঁ কি লিখিম AC স্কোৱাৰ ইকুৱেল টু AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। এইটো A স্কোৱাৰ প্লাছ A স্কোৱাৰ ইকুৱেল টু 2A স্কোৱাৰ, এতেকে AC ইকুৱেল টু বৰ্গমূল 2A স্কোৱাৰ সমান বৰ্গমূল 2A √2A। এতিয়া আমি এইটো পাই গলো √2A পাই গলো। তিনিটা বাহু মান পাই গলো। তোমালোকে ইতিমধ্যে আগৰ পাছত পাইছিলাই যে যিকোনো অনুপাত বিলাক কেনেকে উলিয়াই। আমি এতিয়া এটাকে আমি লিখিব পাৰো এতিয়া sin A মানে আমি এই কোণটো সাপেক্ষে লৈছো sin 45 ডিগ্ৰী। এতিয়া পিছে এটা কথা, তোমালোকে C কোণ সাপেক্ষে ললেও একেটাই পাবা। sin A মান sin 45 ডিগ্ৰী। sin 45 ডিগ্ৰী আমি মান কেনেকে পাম? sin 45 ডিগ্ৰী কি আছিলে? A কোণৰ কি আছিলে? বিপৰীত বাহু। A কোণৰ বিপৰীত বাহু কি? BC। আৰু ডিভাইডেড বাই কি আছিলে? অতিভুজ। অতিভুজ কিমান? AC। মই A কোণৰ কি বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। এতিয়া BC মান A, AC মান √2A 1 বাই কি √2। ঠিক সেইদৰে cos 45 কিমান হ'ব? সন্নিহিত বাহু বাই অতিভুজ। তাৰমানে এতিয়া কিমান হ'ব? AB বাই AC একেটা পালে A বাই √2A, A কটা গতি গ'ল 1 বাই √2। মই সকলোবিলাক উলিয়াই নেদেখাও, তোমালোকে যিহেতু তোমাৰ সকলোৱে পাইছা মই এইটো cos A বুলি লিখি লৈছো প্ৰথম cos 45। এতিয়া sin 45 cos 45 তোমালোকে অলৰেডি উলিয়াই দেখাইছো। তোমালোকে বাকীবোৰ নিজে উলিয়াব পাৰিবা। তোমালোকে সকলোৱে জানে যে cosec টো sin ৰ উল্টা √2 হ'ব, sec টো cos ৰ উল্টা √2 হ'ব, tan টো sin বাই cos। sin আৰু cos ওলোৱাৰ পাছত আৰু বিশেষ অসুবিধা নাই, তোমালোকে নিজে উলিয়াবা। আৰু ইয়াৰ পাছত তোমালোকৰ এটা পাছত আছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী কোণৰ অনুপাত। সেইটো মই তোমালোকে নিজে চেষ্টা কৰিবা বুলি ভাবিছো, কিতাপতে আছে। ইয়াৰ পাছত তোমালোকক মই এতিয়া দেখাম যে এই কোণবিলাক সকলোবিলাক কোণ এতিয়া তোমালোকে দেখিলা যে সাইনৰ cos tan এইবিলাকৰ 45 ডিগ্ৰী জানিলা, 0 ডিগ্ৰী আছে, 90 ডিগ্ৰী আছে, 60 ডিগ্ৰী আছে। সকলোবিলাক এখন তালিকা আমি তালিকা সন্নিৱিষ্ট কৰিম। তালিকাখন মনত ৰখাৰ কৌশলটো মই তোমালোকক দেখাম, তোমালোকে চাই লোৱা। এতিয়া তোমালোকক চোৱা, মই কেইটামান বিশেষ কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ এখন তালিকা তোমালোকক ইয়াত দেখিছা। এই তালিকাখনত কিছুমান কোণ আছে, এই কোণবিলাকৰ মানবোৰ কেনেকে উলিয়াই মই তোমালোকক দেখাম। তোমালোকৰ কিতাপৰ তালিকাখন আছে, কিন্তু তালিকাখন মুখস্থ কৰাটো ইমান সম্ভৱ নহয়। গতিকে মই মুখস্থ কৰাৰ অনেক কৌশল তোমালোকক শিশুসকলে দেখাব। মই
এটা কৌশল তোমালোকক দেখাব বিচাৰিছো সেই কৌশলটো হ'ল আমি এটা যিকোনো ত্ৰিকোণমিতিক মানে যিকোনো আমি প্ৰথম যিটো আমাৰ আমি ব্যৱহাৰ কৰোঁ সাইনৰ প্ৰতিটোৰে মান 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী 5টা মান মনত ৰাখি বাকি গোটেই তালিকাখন তোমালোকে নিজে উলিয়াব পাৰিবা যে মই প্ৰথমতে চোৱা সাইন 0 ডিগ্ৰী মানটো তোমালোকক মই লিখি দিছো 0 এইটো তোমালোকে মনত ৰাখিব লাগিব সাইন 30 ডিগ্ৰী মানটো হ'ল কি 1/2 সাইন 45 ডিগ্ৰী মানটো হৈছে কি 1/√2 সাইন 60 ডিগ্ৰী মানটো কিমান √3/2 আৰু সাইন 90 মানটো কিমান 1 এতিয়া তুমি কছৰ মান এটা মনত ৰাখিবলৈ উল্টাকে পাতি আহা 1√3/2 1/√2 হাফ 0 চোৱা এতিয়া 1/√2 টো মাজত পৰি গ'ল তাৰমানে সেইকাৰণে কছ সাইন আৰু কছৰ তোমালোকে এটা পৰীক্ষা প্ৰশ্ন আহে যে সাইন এ কি মানৰ বাবে সাইন এ সমান কছ এ হয় থিটাৰ কি মানৰ বাবে সাইন থিটা সমান কছ থিটা হয় কিমান 45 ডিগ্ৰী কাৰণ মাজত পৰি গ'ল ইফালৰ পৰা দিলো একেটাই এফালৰ পৰা আহিলো একেটাই মাজত পৰি গৈছে গতিকে 0 পৰা 1 লৈকে কমান আৰু এটা লক্ষ্য ধৰ্ম আছে যে সাইনৰ মানবিলাক একাধিক্ৰমে বাঢ়ি যায় 0 একাধিক্ৰমে বাঢ়ি যায় মানে 0 পৰা 1 লৈ কি হৈ বাঢ়ি গৈছে আৰু কছৰ মানকেইটা 1 পৰা 0 লৈ কি গৈছে কমি গৈছে এইকেইটাও কেতিয়াবা পৰীক্ষাত আহে মন কৰিবা এতিয়া 10ৰ মানটো আমি ইতিমধ্যে পাই থৈছো যে 10 a = আমি ফৰ্মুলা পাই থৈছো যে sin a বাই কি cos a এতিয়া আমি sin a বাই cos a হৰণ কৰা 0 1 হৰণ কৰিলে 0 তলত 0 ওপৰত আছে তলত 1 আছে 0 হ'ব এই দুটা হৰণ কৰিলে 2 2 কটা কটি যাব 1 বাই কি হ'ব √3 এই দুটা হৰণ কৰিলে কি হ'ব 1 এই 2 2 হৰণ কৰিলে এই দুটা হৰণ কৰিলে 2 2 কটা যাব √3 এই 1/0 এই কথাটো অকমান দৰকাৰী কথা 1/0 ৰ মান আজিলৈকে কোনো নিৰ্ণয় কৰিব পৰা নাই আৰু বহুতে কয় 1/0 মানে অনিৰ্ণয় কিছুমানে কয় আগৰ দিনত আমি পাইছো ইনফিনিটি ধাৰণাটো ভুলেই গতিকে তোমালোকে মাত্ৰ এতিয়া এটা কথা জানি ল'লে হ'ল যে 1/0 কোনো মান নাই মানে 1/0 কোনো মান নাই গতিকে তাক আমি সংজ্ঞাবদ্ধ নহয় বুলি ইয়াত কৈছে আমি সেইটোৱে লিখিম সংজ্ঞাবদ্ধ নহয় সংজ্ঞাবদ্ধ কি নহয় এতিয়া কছেকে এতিয়া চোৱা সাইনৰ উল্টাটো কি কছেক ইতিমধ্যে তোমালোকে সূত্ৰটো পাইছা সাইন এ ইকুৱেল কি বাছিলা 1 কি কছেক মানে কছেকটো সাইনৰ উল্টা এতিয়া 0ৰ বিপৰীতটো কি 1/0 1/0 ইতিমধ্যে তোমালোকে গম পাইছা এইটো কি সংজ্ঞাবদ্ধ কি নহয় এটা a 1/2 এটো বিপৰীতটো এটো 1/2 হ'ব এটো কি হ'ব √2 হ'ব √3/2 হ'ব 2/√3 এটো 1 1 বিপৰীত কিটা সাইনৰ বিপৰীত কিটা এফালে লিখি গলে হ'ল কছেকে তেনে হলে কতে তেনৰ বিপৰীত 1/0 এটো কিমান সংজ্ঞাবদ্ধ নহয় তাৰপৰ 1/√3 কিমান হ'ব √3 1 1/√3 সংজ্ঞাবদ্ধ নহয় আসলে কি 1/0 ইয়াৰ বিপৰীতটো কিমান হ'ব ইয়াৰ বিপৰীতটো কিমান হ'ব 1/0 বিপৰীতটো কিমান হ'ব এটো কিমান হ'ব 0 তাৰ পাছতে আহিলে সেকেটো কাৰণটা কছৰ এটো কিমান হ'ব 1 1 কিমান হ'ব 2 কি √3 1/√2 কিমান হ'ব √2 1/2 কিমান হ'ব 2 আকৌ এটো সংজ্ঞাবদ্ধ কি এতিয়া তোমালোকে দেখিলা যে মই মাত্ৰ প্ৰথম লাইনটো লিখি লৈছিলো প্ৰথম লাইনটো মনত কৈছো যে মনত ৰাখিব লাগিব পাছৰ কিটা কিন্তু মনত ৰখাৰ কোনো প্ৰয়োজন নাই তোমালোকে সম্পৰ্কবোৰ মনত ৰাখিবা tan টো sin a / cos a sin a টো 1/cos a কে cos a টো কি আমি ইতিমধ্যে গম পাইছো cos a মানে কি 1 কি sec a তিনটা বস্তু আৰু tan a মানে 1/cos a অলৰেডি আমি হিকিটা বস্তু পাই আহিছো মই হেকানে আকৌ আলোচনা কৰা নাই তোমালোকে এই কথাকিটা মনত ৰাখিলে প্ৰথম যে লাইনটো মনত ৰাখি পৰীক্ষাত পাহৰিলো তোমালোকে এইটা নিজে উলিয়াই ল'ব পাৰিবা গতিকে তালিকাখনত অনেক তোমালোকৰ আৰু বেলেগ বেলেগ নিয়ম তোমালোকে পাবা মনত ৰখাৰ কৌশল অৱলম্বন কৰিব পাৰিবা কিন্তু মোৰ ফালৰ পৰা তোমালোকক মই এই কৌশলটো দিছো এনেকে মনত ৰাখিব লাগিব আৰু এই মানবোৰ ব্যৱহাৰ কৰি তোমালোকৰ সাংখ্যিক মান নিৰ্ণয় কৰা অংক আছে পাঠক তোমালোক তাৰ এটা অংক মই তোমালোকক কৈ দিছো চোৱা এতিয়া তোমালোকক চোৱা মই মান নিৰ্ণয় কৰা অংক এটা মই তোমালোকক পাতিছো আৰু এটা কৈ দিম প্ৰথমে এই অংকটো মই এটা সহজ অংক এটা তোমালোকক কৈ দিব বিচাৰিছো তোমালোকে এটা কথা মনত ৰাখিবা এই অংকবিলাকৰ জটিলতা একো নাই মাত্ৰ তোমালোকে মানবিলাক মনত ৰাখিবই লাগিব মানবিলাক মনত ৰখা কৌশলো মই দেখাইছো মনত ৰাখি ইয়াত পাতিব লাগে আৰু ক্যালকুলেশন কৰিব লাগে যোগ কৰিব লাগে উত্তৰটো ওলাই যাব তেওঁলোকে ইয়াত চোৱা এতিয়াটো আমি এইটো সমাধানটো কৰিব খুজিছো এইটো কিমান হ'ব 2
10 স্কোয়ার 10 স্কোয়ার 45 আমি 10 45 ডিগ্ৰী আসলতে মই তোমালোক নকৰিলেও হয় বুজিবৰ কাৰণে তোমালোক লিখি দিছো হোল স্কোয়ার sin 60 ডিগ্ৰী হোল স্কোয়ার cos 30 ডিগ্ৰী কি হোল স্কোয়ার এটা তোমালোকে চোৱা 2 10 45 মান 1 প্লাস sin 60 মান √3/2 minus cos 30 মান হোৱা আকৌ কিমান √3/2 2 into 1 3/4 minus 3/4 আসলে এইটো কটাকটি ইয়াতে গৈ আছে তুমি ইয়াত নকৰিলেও হয় তোমালোকে নকৰিলেও হয় এইটো √3/2 হোল স্কয়াৰ √3/2 হোল স্কয়াৰ এই কটাকটি গলে এনসাৰটো কিমান হ'ল 2 একেবাৰে সহজ তোমালোকে এনেকুৱা অংক 1 নম্বৰ প্ৰশ্নতে অহাৰ চান্সটো বেছি আছে তোমালোকে এতিয়া আৰু এটা মই তোমালোকক অংক কৰি দিছো অংকটো তোমালোকে চাই লোৱা অংকটো চোৱা অনুক্ৰমী 8.2 ৰ 1/4 এতিয়া এই 8.2 ৰ 1/4 যিটো অংক এই অংকটো মান বহাই দিলে উত্তৰটো ওলাব হয় কিন্তু তোমালোকৰ ইয়াত অকমান অংকটো ক্যালকুলেশন লগত সমস্যা এটা আছে মই সেইকাৰণে কৈ দিব বিচাৰিছো আৰু এই অংকটো এতিয়ালৈকে পৰীক্ষাত 3-4 মান পৰীক্ষাত আমাৰ এসএসসি পৰীক্ষাত আহিছে গতিকে মই ভেৰি ইম্পৰ্টেন্ট লিখি দিছো তোমালোকে এই অংককেইটা খুব ভালকে চাবা যেটা হৰণ থকা অংক ইয়াত তেনেকুৱা অংক তোমালোকৰ আছে 2 3 4 5 6 8.2 মান নিৰ্ণয় কৰাত 4টা অংক আছে সেই 4টা অংক কিন্তু খুব পৰীক্ষাত আহে তাৰ এইটো অংক বেছিকৈ আমি দেখিবলৈ পাইছো এই অংকটোকে কৈ দিব বিচাৰিছো চোৱা এতিয়া ইয়াত আমি সাইন মানবোৰ বহাই যাওঁ প্ৰথম sin 30 ডিগ্ৰী মান আমি আকৌ পাতি নলওঁ মই সলিউশন এতিয়া আমি ডাইৰেক্ট কৰি যাওঁ sin 30 মান 1/2 10 45 মান 1 cosec 60 এটা sin এটা চোৱা cosec 60 মানটো আমি ডাইৰেক্ট মনত ৰখাৰ কোনো প্ৰয়োজন নাই sin 60 মান √3/2 গতিকে cosec 60 মান হ'ব 2/√3 এতিয়া sec 30 এতিয়া cos 30 মান কিমান আছিল cos 30 মান আছিল হেৰি √3/2 এতিয়া sec 30 মান হ'ব 2/√3 cos 60 1/2 cos 45 কি 1 তোমালোকে এটা কথা দেখিছা লক্ষ্য কৰিছা ওপৰ ৰাশিকেইটা তলৰ ৰাশিকেইটা প্ৰায় একে ওলাইছে মাত্ৰ এটা চিনৰ গণ্ডগোল আছে বাকিখিনি সব একে এতিয়া চোৱা ইয়াত তোমালোকে ইয়াত 2√3 লখাব ললা ইয়াত কি থাকিলে 2 2 গুচি গ'ল ইয়াত √3 থাকিল এফালে 2√3 থাকিল এফালে থাকিলে মাইনাস √3 2 2 কিমান 4 এফালে তেনেকে তলত 2√3 থাকিল এফালে √3 4 প্লাস √3 প্লাস 2 আলটিমেটলি কিমান পালে 3√3 minus 4 by 2√3 divided by 3√3 plus 4 by 2√3 এতিয়া আমি কি কৰিম এটো এনেকে আমি নেক্সট স্টেপটো কি লিখিব পাৰো ইয়া 3√3 minus 4 by 3√3 plus 4 আসলে তোমালোকক যেতিয়া নম্বৰ চাই অংকটো কৰিবা যদি পৰীক্ষাত 2 নম্বৰ থাকে এখিলেকে কৰিলে হ'ব কিন্তু কেতিয়াবা ইয়াত তোমালোকৰ যিটো কিতাপত উত্তৰ আছে উত্তৰটো এইটো নাই ইয়াত হৰৰ পৰিমেয়কন কৰি দিছে মানে ক্লাছ 9ম শ্ৰেণীত পাইছিলা গতিকে ইয়াত হৰৰ পৰিমেয়কন কৰি যিটো উত্তৰ ওলাবগে সেই উত্তৰটো কেতিয়াবা উলিয়াবলগীয়া আমি অংকটো অহা দেখিছো কেতিয়াবা এই অংকটো এনেকৈ দিয়া প্ৰমাণ কৰা যে উত্তৰটো দি দিয়ে মানে যিটো আমাৰ তোমালোকৰ কিতাপত উত্তৰ আছে মই কৈ দিম তোমালোকে ওলাব দেখিবা তেতিয়া কিন্তু তোমালোকে এইখিলেকে কৰিলে নহব গতিকে সেইকোনো তোমালোকে জানিব লাগিব ইয়াৰ পাছৰ ষ্টেপটো তোমালোকে চোৱা ইয়াৰ পাছৰ ষ্টেপটো কি হ'ব তোমালোকৰ এতিয়া আমি চোৱা এই 3√3 plus 4 সংযুগ্ম কি 3√3 কি minus 4 উপৰত 3√3 minus 4 3√3 minus 4 তোমালোকে মন কৰিছা এটো কি a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা তোমালোকে আগতে হৰৰ পৰিমেয়কন কৰি এনেকুৱা কৰিছা এতিয়া উপৰত কি হ'ব এটো a minus b হোল স্কয়াৰ ফুটত কৈ আছে 3√3 হোল স্কয়াৰ 2 into 3√3 into 4 plus 4 স্কয়াৰ এটো হ'ব 3 9 9 27 এটো হ'ব 2 3 6 4 24 এটো হ'ব 16 তলত হ'ব 27 বিয়োগ 16 তলত হ'ব 11 লাই গ'ল ওপৰ 27 এ 16 হ'ব এটো হ'ল 43 minus 24 তাৰমানে এই উত্তৰটো কেতিয়াবা উলিয়াবলৈ দিব আহিব পাৰে গতিকে তোমালোকে
এইখিলৈকে কৰিলেই তোমালোকে নম্বৰ পাবা হয়, কিন্তু কেতিয়াবা যদি এইটো উলিয়াই দিবলৈ কয় তেতিয়া উলিয়াই দিবই লাগিব। গতিকে আশা দেখিছো মই আগতে তোমালোকে কিন্তু সাংখ্যিক মান উলিওৱা অংকবিলাকৰ কোনো নিৰ্দিষ্ট উত্তৰটো যে আমুক এইলৈকে কৰিলে নম্বৰ সম্পূৰ্ণ পাম তেনেকুৱা কথা নহয়। তোমালোকে এটা পৰ্যায়লৈকে কৰিব লাগিবই, কিন্তু এনেকুৱা ধৰণকে দি দিব পাৰে। গতিকে তোমালোকে হৰহ পৰিমাপকৰণটো পাৰিলে কৰি দিবলৈ পৰীক্ষাত চেষ্টা কৰিবা। তোমালোকক এতিয়া মই 8.2 পাঠৰ আৰু এটা দৰকাৰী অংক তোমালোকক কৰি দিব বিচাৰিছো। এই ধৰণৰ অংক খুব পৰীক্ষাত আহে আৰু এই অংকৰ টাইপটো অকমান বেলেগ কাৰণে কৰিব বিচাৰিছো। ইয়াত তোমালোকক tan a plus b = √3 দিছে, tan a minus b = 1/√3 দিছে। a আৰু b মান নিৰ্ণয় কৰিবলৈ কৈছে আৰু মানবিলাক যোগফল 90 ডিগ্ৰী সৰু 90 ডিগ্ৰী সমান হ'ব পাৰে যোগফলটো, কিন্তু এই সদায় বিশেষ কি হ'ব ডাঙৰ হ'ব সেইটো দি দিছে। এতিয়া আমি চাওঁ, এতিয়া আমি ইয়াত লিখিম tan a plus b = √3। আমি মনত ৰাখিবলগীয়া কথাটো হ'ল যে √3 tan-ৰ কিমান ডিগ্ৰী √3 আছিলে 60 ডিগ্ৰী। গতিকে আমি লিখিম এইটো কি tan 60 ডিগ্ৰী। এতিয়া আমি লিখিম a plus b = 60। নাম্বাৰ কি দিলো 1। দুটা সমীকৰণ ওলাব, তাৰপৰা a আৰু b মান সহজ, একেবাৰে সহজ। তাৰপৰা আমি লিখিম tan a minus b = 1/√3 tan কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী। এতিয়া a minus b হ'ব 30 ডিগ্ৰী, এইটো নাম্বাৰ হ'ল 2। এতিয়া চোৱা একেবাৰে সহজ, ইয়াত 1 যোগ 2 কৰি দিয়া। 1 যোগ 2 কৰিলে b কটাকটি হ'ব twice a 90, a মান হ'ল 90/2 কিমান 45। এতিয়া a = 45 আমি 1 নঙত বহুৱাই পাওঁ কি হ'ব 1 নঙত 45 a 45 plus b = 60। এতিয়া b হ'ল 60 minus 45 কিমান 15। তাৰমানে a মান পালো আমি কিমান 45 আৰু b মান পালো কি 15। এই এনেকুৱা ধৰণৰ অংক তোমালোকৰ উদাহৰণটো কৰা আছে আৰু তোমালোকে বেলেগ ধৰণৰ কিতাপৰ অংক বেলেগ কিতাপৰ অংকবোৰ কৰিবা। এনেকুৱা ধৰণৰ অংক কিন্তু পৰীক্ষাত আহে আৰু এই পাঠটোত মই যিকেইটা অংক তোমালোকক কৰি দিলো এইকেইটা কৰি তোমালোকে আনবিলাক অংক সহজেই কৰিব পাৰিবা বুলি মোৰ বিশ্বাস আছে। তোমালোকে চাবা, নিশ্চয় কৰিব পাৰিবা।